ৰাস বুলিলে আমি সকলোৱে জানো বৰপেটা চহৰত বা বৰপেটা হাউলিত বহুত ডাঙৰকৈ ৰাস উদযাপন কৰে। চ' তাৰে কিছুমান বৰপেটা টাউনৰ ৰাসৰ কিছুমান দৃশ্য আপোনাক দেখাছোঁ। বস্তুবোৰ ধুনীয়াকৈ সজাই বনাই আছে, হোৱাগৈ নাই। চ' দেখাই আছোঁ আপোনালোকে চাওক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ। নমস্কাৰ, মই দিলীপ গগৈ আপোনাক সকলোকে মোৰ সৰু ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মোৰ এটা বিশেষ কামত মই এঠাইলৈ যাবলগীয়া হোৱাত ভাবিলোঁ মোৰ লগত থকা, অৰ্থাৎ মই চাকৰি জীৱনত প্ৰথম যেতিয়া যোগদান কৰিছিলোঁ একেলগতে থকা যিজন ব্যক্তি বা যিজনৰ পৰা মই বহুত কথা নজনা কথা শিকিব পাৰিলোঁ, তো তেখেতকো এবাৰ মই দেখা কৰি যাম বুলি মনত থিৰাং কৰিলোঁ। চ' আহি পিনি এয়া পালোঁহি ৰঙাপাৰা ৰেলৱে ষ্টেচনৰ এয়া কিছুমান দৃশ্য। আৰু মেইন কথা হৈছে কি, আজি ট্ৰেইনখন যথেষ্ট লেট হৈছে। আৰু ট্ৰেইনখন মানে কি হয়, সপ্তাহত এখন এবাৰ আহে। আৰু আজিৰ দিনটোত বহুত কেইখন ট্ৰেইন মানে ক্ৰছ কৰাৰ ফলত আমাৰ ট্ৰেইনখন মানে ৰখাই দিছে। চ' ৰখাই দিয়াৰ কাৰণে বহুত পলম হৈছে অহাটো। বা যিয়ে নহওক, আহি ফাইনেলটো হ'লে ৰঙাপাৰা ৰেলৱে ষ্টেচনতে আমি ক্ৰছ কৰিছোঁ। ক্ৰছ কৰি পিনি ইয়াৰ পাছত গৈ পামগৈ আমি ডাইৰেক্ট হেৰিত যাব নেকি, পাঠশালা যাব। পাঠশালা ৰেলৱে ষ্টেচনত অলপমান শ্ল' কৰিব, তাতো ট্ৰেইন ক্ৰছ কৰা আহি দেখাই আছে। এইটো চাওক, পাঠশালা ৰেলৱে ষ্টেচনৰ কিছুমান দৃশ্য বহুত ধুনীয়া। আজি কি বতৰটো সঁচাকৈ বহুত ধুনীয়া হৈ আছে। তো পাঠশালা কিছুমান যিটো আমাৰ ৰেলৱে ষ্টেচন আছে তাৰ কিছুমান দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আচলতে মই যেতিয়া ইয়াত চাকৰি জীৱনত মই যোগদান কৰোঁ প্ৰথম ট্ৰেইনিঙৰ পৰা গৈ পিনি, তো যোগদান কৰাৰ পাছত এজন মানুহৰ লগতে মই আছিলোঁ। তো সেই মানুহজন কোন হয়, কি কথা মই আপোনাক সম্পূৰ্ণ দেখাই আছোঁ। আৰু ওঠৰ এডোখৰ বহুতে সুধি আছে কি হৈছে বুলি। এডোখৰ মোৰ আচলতে জ্বৰ হৈছিলে, জ্বৰ হোৱাৰ কাৰণে জ্বৰ হোমোল আছে। আৰু ইয়াত ট্ৰিটমেণ্ট কি লগালে ভাল হয় সোনকালে মোক আপোনালোকে জনাবচোন কমেণ্ট কৰি। আৰু তেখেতে ফোনটো লগাই লৈছোঁ, ক'ত আছে তেখেত মোক নিবলৈ আহি ৰখি আছে। চ' দেখা পাইছোঁ ফাইনেলি তেখেতে ইটো মোৰ ৰখি আছিলে। মই মানে বেছি আগলৈ গুচি আহিলোঁ আৰু ফোনতে কথাখিনি ক'লোঁ। চাওকচোন মানুহজনক আপোনাৰ কোনে চিনি পাইছে মোক কমেণ্ট কৰিব দেই। এই চাব, এইজন মানুহ, এইজন কোনে চিনি পাইছে কমেণ্ট কৰিব। আৰু তাৰ পৰা আহিলোঁ অলপ দূৰ, আহি পিনি টাউনৰ কিছুমান ৰাসৰ মানে পেণ্ডেলসমূহ আপোনালোকক দেখাইছোঁ। বহুত ধুনীয়াকৈ সজাই তুলিছে। ৰাতি বেছি ভাল লাগিব বিশেষকৈ। চ' দিনত এতিয়া এনেই চাওঁচোন মানে কাপোৰ চাপোৰবিলাক লগাই পিনি হোৱাগৈ নাই, জকাবিলাক ওলাই আছে বা মানে এইবিলাকে ধুনীয়াকৈ সজাই হোৱাগৈ নাই, টাইম লাগিব। আৰু 18 তাৰিখলৈকে হ'ব বুলি কোৱা শুনিছোঁ। চ' অলপমান চালোঁ এতিয়া দিনৰ ভাগতে, আৰু যথেষ্ট ভাগৰ লাগিছে আৰু টোপনি ক্ষতি হৈ আহিছে। যাওঁ সোনকালে। আৰু ইয়াতে মানে ট্ৰেফিক জামটো বহুত বেছি। চ' তেখেতে ধুনীয়াকৈ মোক আনিবৰ কাৰণে চাইকেলখন লৈ আগবাঢ়ি গ'ল। বেগ চেগবোৰ লৈ আহিছোঁ দুয়োজনে। আৰু এতিয়া যাওঁ ব'লক তেখেতৰ ঘৰলৈ। ভাত পানী বনাই ৰেডি কৰি থৈছে বোলে। আৰু এয়া চাওক ধুনীয়াকৈ বুকে পিয়াহে আহিছোঁ কাৰণে বনাই মেলি সোনকালে দিছে। বহুতখিনি আইটেম বনাই দিছে বহুত কম সময়ৰ ভিতৰত। আৰু তেখেতক মই কথা দিছিলোঁ এদিন তেখেতৰ ঘৰত আহি মই উপস্থিত হ'মেই বুলি। চ' আজি ফাইনেলি আহি পিনি উপস্থিত হ'লোহি। সদৌ শেষত আপোনাৰ সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ দাদা।